স্বাগতম জনালোঁ আপোনালোকক মোৰ অন্য এটি ব্লগলৈ। আৰু আজি আমি যাম তাৰমানে এটা ধুনীয়া জেগাত, ব্ৰহ্মপুত্ৰ আছে। তো গাই আমাৰ লগত আছে আলুদা এইফালে কিবা এটা কৰি আছে বাৰু। আজি ব্লগটো আপোনালোকক কৈ আছোঁ, এটা ধামাকা ব্লগ আনিম বুলি। চ' এইটো এটা সৰুছে আপোনালোকৰ কাৰণে ধামাকা। এতিয়া আমি ওলাইছোঁ ধুনীয়াকৈ, এতিয়া বাজিছে আপোনাৰ 10:25 হৈছে আৰু আমি ধুনীয়াকৈ যাম। অকণমান দূৰ আছে, 40-45 কিলোমিটাৰমান হ'ব। মানে আজিৰ দিনটো স্পেচিয়েল দিন নাই, কিয় মানে আজি কিবা এটা ফূৰ্তি লাগি আছে মনত। ধুনীয়াকৈ যাবলৈ ওলাই গ'লোঁ। আমাৰ আলুদা ধুনীয়াকৈ ড্ৰাইভিং, আমাৰ ড্ৰাইভাৰ বেষ্ট কিন্তু দেই ভাই। এতিয়া মস্তিকৈ আমি যাম। এতিয়া আমি আছোঁ তাৰমানে গাঁৱৰ পৰা পাৰ হ'লোঁ, বাট লাগে অলপমান বলকচোন যাওঁ। আমি 25 কিলোমিটাৰ কভাৰ কৰি দিলোঁ। এতিয়াও আছে অলপ যাব লাগিব আৰু তোমাৰ 30 ইমানমান আছে লগভগ। এই গাইজ কি ধুনীয়া সৰিয়হ ফুল ফুলি আছে বে। এখন লৈ আমি 5খন দলং এনেকৈ চেৰাই আহিলোঁ গাইজ। এতিয়া আমি অলপ ইয়াত ৰখি কেনে আপোনালোকে চাব পাৰে কি ধুনীয়া মস্তি ভিউ গাইজ, একদম সুন্দৰ ভিউ গাইজ। চাব পাৰে পানী পুৰা বৈ আছে। তো মস্তিকৈ আমি ইয়াত অলপমান ৰখি কেনে টাইম পাছ কৰিম বুলি ভাবিছোঁ আৰু। তো আমাৰ আলুদাই মস্তিকৈ একদম গাড়ী বঢ়িয়া চলাই আছে। ভাল লাগে দেই, ল'ৰাজনে বঢ়িয়া গাড়ী চলাই। খালত সোমোৱাই কেতিয়াবাহে খালত, যোনদিনা খালত সোমাম সেইদিনাখন ইয়াৰ লগ আহিম গাইজ। তো গাইজ ধুনীয়াকৈ আগুৱাই গৈ থাকোঁ, বহুত দূৰ যাব লাগিব আজি, কষ্টটো হ'ব বাৰু। একো নাই, ধুনীয়া জেগা আছে, আপোনালোকে চাইও ভাল পাব। তো বলক আমিও যাওঁ। মই এবাৰো যোৱা নাই, আমাৰ আলুদাই 2বাৰ নে 3বাৰ গৈছে বোলে। বলক গৈ থাকোঁ। গ'লি জেগাবিলাক ভাল লাগে দেই গাইজ, এনেকুৱা জেগাত আহিব। কেইবাৰমান আহিলি তই ইয়াত? 4বাৰমান আহিলি আৰু। 4বাৰ মই ধুনীয়া জেগাত যাম বুলি কৈছোঁ। সেইখিনি জেগাত মই 2বাৰ হৈছে। ভালকৈ চিনি পাওঁতো এই মস্তি, এইবিলাক এনেকুৱা লোৱা লাগে গম পাইনে জীৱনত। চব জেগাত তাৰমানে চিনি পোৱা ল'ৰা এজন লাগে। তো এয়াই নহয় আৰু ধামাকা আহি আছে। আমাৰতো দাদা 25 তাৰিখে যাবগৈ, তাৰ পাছতো আমি অকলে যাম গাইজ, ৰাইডত চাইকেল লৈ। ধামাকা ব্লগ আহিব, ফুল এনজয়। একো নাই। ফাইনেলি গাইজ 6 নম্বৰ দলংখন আমি পালোহি গাইজ। 6 নম্বৰ দলং এখন আমি এতিয়ালৈকে পোৱালৈকে যিমান পাই আহিছোঁ, 6 নম্বৰ দলং এখন দলংখনে অকণমান দীঘল গাইজ। আলুদাই কিবা আনিব গৈছে, মস্তিকা খাই লওঁ কিবা কিবি লৈ যাব লাগিব না গাইজ। খানা পিনা আহি গ'ল, আমাৰ গুটিদাই মানে আলুদাই লৈ আহিলে, চৰি। তো এতিয়া আকৌ আমি যাম, বহুত দূৰ কভাৰ কৰিব লাগিব না গাইজ। মস্তিকে কৰি থাকিম গাইজ। এয়া হ'ল 7 নম্বৰ দলংখন আমাৰ। এইখন দি আমাৰ 7 নম্বৰ দলং গাইজ। নাজানো আজি কিমান দলং পাম, কিন্তু এই দলংখন কিন্তু অলপমান ভাল লাগিছে, কিবা বিল চিল গৈ আছে না, ইটা বেটা জন্নত মে যা ৰে হাম, জন্নত মে। বলক আৰু কেইখন দলং পাওঁ আপোনালোকক দেখুৱাই থৈ যাম। আজি দলং হিচাপ কৰি যাব খালি। কেইখনমান দলং আমি কৰিব নোৱাৰিলোঁ, কাৰণ কি মই ভাবিছোঁ এখন 2খন দলং পাম। আগত কি হৈছে হে গাইজ, আগত কিবা হৈছে। অলপ ভালকৈ চলাব লাগে না, মানুহে ধুনীয়া মানুহ এটা হৈছে, মই দেখি দেখিব পালোঁ। ভালকৈ ভিডিঅ' নকৰিলোঁ না, মানুহবিলাক বহুত আছিল, ভাল নালাগে কিবা এটা ভিডিঅ' কৰিলোঁ। একো নাই, আমি এটা ভালে পাওঁ আৰু হৈ যাব বাকী। বলক গৈ থাকোঁ। তো গাইজ ফাইনেলি পালোহি। এইফালে মাকৈ খেতি কৰা হৈ আছে। তো জেগাবিলাক আপোনালোকক মই কৈছিলোঁ না কি ধুনীয়া জেগা হ'ব বুলি। ব্ৰহ্মপুত্ৰ শুকাই গৈছে, পানী চাব পাৰে। ব্ৰহ্মপুত্ৰ একদম পানী চানী শুকাই গৈছে, এইফালে বালি ওলাই গৈছে। আমাৰ আলুদা অলপমান বিজি আছে। তো গাইজ এইখিনি ইমান ধুনীয়া জেগা, আপোনালোকক আৰু অলপ দেখুৱাই লওঁ। মই আগতে অকণমান পাৰ্টিটো কৰি লওঁ, খাবলৈ কিবা লৈ আহিছিলোঁ। তো খাই বৈ লৈ কেনে আৰু লগ পাম আকৌ গাইজ। আমি এতিয়া পাই গ'লোঁ সেই বালি, চাব পাৰে তামাম স্লেক মাৰি আছে গম পালে। পূৰা অফ ৰ'ডিং চলি আছে এইফালে। তো পূৰা একদম ঠেকেনা। আমাৰ আলুদাই বুম ড্ৰাইভিং কৰি আছে বে। এখন বাইক ইয়াত অহা নহয়, হ'লেও আমি আহিছোঁ আৰু কি ক'ব। ট্ৰাই সৰু সুৰা ট্ৰাই বুলি ক'ব পৰা যায় গাইজ।
অ' ভাই চাপ লুক এট দিছ। এখন ব্ৰহ্মপুত্ৰ হয় কিন্তু এইটো পানী শুকাই আছে না, সেইটো কাৰণে আপোনালোকে এতিয়া বালি দেখিব পাৰিছে না। অ' চিলিক 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 বাইক ৰখাই দে, বাইক ৰখাই দে। অ' গাইছ বুম চিলেক বে। ষ্টেণ্ড দিলে ৰখে নৰখে আমি এটা চেক কৰি চাওঁ। চাওঁ জুম হৈ গৈছিল গাইছ। মাটি খান্দি দিম, চেণ্ডেল দিম। এখন বাইকে কিন্তু আমি যিমান দূৰলৈ গৈছোঁ কিন্তু চাট মজা দিছে দেই, একদম একো প্ৰব্লেম নাই। বাট এতিয়া বালিৰ কাৰণে অকণমান চিলেক্ট মাৰিবই নাই এখন, কাৰণ কি অফ ৰ'ডিং বাইক নহয়, গ্লেমাৰ হয় এখন। তো মস্তিকে আমাৰ আলুদা এতিয়া ষ্টেণ্ড দি ল'ব। অহ' ইঞ্জিনিয়াৰ মাথাবিলাক ক'ৰ পৰা পোৱাহে তুমি? ষ্টাৰ্টটো বন্ধ কৰিলা? এলে ইঞ্জিনিয়াৰ মাথা ক'ত পালা? সেই কি কৰিবা এনেকুৱা সেই জেগাত তেনেকুৱা কৰিব লাগে। গাইছ চাব পাৰে, এইটো লোৱাচোন। অ' ভাই চাহাব লুক এট দিছ, লুক এট দিছ গাইছ। কি হেল বে, এয়াহে জেগা ন গাইছ। আহি ধুনীয়া লাগিছে, মই কৈছোঁ ন একদম মজা লাগিছে। এয়া চাব পাৰি কি ধুনীয়া বালি, আমাৰ বালি কি ধুনীয়া বগা বগা বালি। আমাৰ এইটো পানী থাকোঁতে নামি নাপালোঁগে। এইটো পানী হয় নেকি ইয়ালৈকে? ইয়াত কেলা মানুহ তল যায় কেলা। মানুহ বোলে তল যায় গাইছ, কি ক'ব। আমি য'ত মানুহ তল যায় আমি তাৰ ৰখি আছোঁ। এতিয়া শুকাই গ'ল বাৰু, এই অলপ অলপ পানী আছে আগত, এই আগত অলপ অলপ পানী আছে। বাকী আমাৰ দাদা এইফালে বহুত পেচা ৰখা হে ভাইকো। তো গাইছ চাব পাৰে আপোনালোকে, ইমান ধুনীয়া লাগে। আপোনালোকে আহক, এইটো জেগাটোৰ নামটো কি দাদা কৈ দিব নেকি? আলুদা অঁ তোমাৰ আপোনাৰতো মানে ক'ব দিলে নোৱাৰে। এই কোনখিনি জেগাৰ ওচৰত আছে তাৰমানে? এইটো মানে লাহৰীঘাট। লাহৰীঘাট মৰিগাঁও ডিষ্ট্ৰিক্ট পৰিব তোমালোকৰ। আহি যাবা। লাহৰীঘাটে ডিষ্ট্ৰিক্ট হৈ গ'ল নেকি গাইছ? লাহৰীঘাট ডিষ্ট্ৰিক্ট মৰিগাঁও ওচৰতে আছে, বহুত তাৰমানে ওচৰতে। আমাৰ তাৰ পৰা আপোনাৰ 40 কিলোমিটাৰমান যাব লাগিব, 40-45 সিমান মানে পৰিব, বেছি নহয়। বাট আহি কি ধুনীয়া লাগে। আপোনালোকে মানুহ ভৰি খোজে, তাৰমানে বহুত মানুহ আহে গম পায়নে। আগত অফ ৰ'ডিং চলি আছে, ৰয়েল এনফিল্ড হাণ্টাৰ লৈ কিনে অফ ৰ'ডিং চলি আছে। বাট আমি দুটামান চিনেমেটিক শ্বট ল'ম আৰু বাইকখনৰো অকণমান চিনেমেটিক ল'ম। তাৰমানে আমাৰ ইমান ধুনীয়া চাট দিছে নহয়, এখন বাইক যে ইমান ধুনীয়া কণ্ডিশ্যনত আমাৰ য'তে যাওঁ ত'তে যে দিয়ে, মই বহুত ভাল পাইছোঁ। কাৰণ কি আমি নগাঁৱত গৈছোঁ, নগাঁৱতো ইমান ধুনীয়া, একো প্ৰব্লেম নাই। বেছি দূৰ নহয় হ'লেওনো কিমান মাইলেজ দিয়ে এখন? 125 cc মান হ'ব, 125 60 কিমান cc ৰা? 125 cc এখন বাইকৰ, কিন্তু তথাপিও ধুনীয়া দিছে। এখন কোনো অফ ৰাইডিং বাইক নহয়, স্পৰ্ট বাইক নহয় গাইছ, তথাপিও ভাল হেৰি দিছে। এতিয়া আপুনি চাব পাৰে। আমি এতিয়া এটা হেৰি লিখিম, আমাৰ চেনেলটোৰ নাম লিখিম ন ইয়াত। আমি এতিয়া চেনেলটোৰ নাম লিখিম। তো পেন চেন কুচাই লওঁ, কাৰণ কি মই বেগী পিন্ধি আহিছোঁ না, একদম মাটিত লাগি গৈছে। আগত ধুনীয়া কলবাৰী চলবাৰী একদম ধুনীয়াকৈ বনাই থৈ দিছে, মাকৈ চাকৈ খেতি কৰি থৈ দিছে। আপোনালোকে দেখিব পাৰিছিলে মাকৈ খেতি, আপোনালোকে দেখুৱাইছিলে। বাট এতিয়া এইখিনি বালিত আমি লিখিম আমাৰ চেনেলটোৰ নাম, আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিব। তো হেল্ল' গাইছ, আমাৰ গুটিয়ে এতিয়া আমাৰ চেনেলটোৰ নামটো লিখিব ধৰিছে, তো চাই লওক আপোনালোকে। এতিয়া আমি পিছত লিখি দিম লাইফষ্টাইল ব্লগটো হা গাইছ। কেনেকুৱা হৈছে গাইছ? ফাইনেলি আমাৰ ইউটিউব চেনেলৰ নামটো লিখি দিলোঁ। এতিয়া মস্তিকে আমি এতিয়া চিনেমেটিক ল'ম, ফটো উঠিম। হেল বে, বহুত হেল। আমাৰ দাদাই কি কৰি আছে? হীৰা লৰা 999 ফ'ল' কৰি ল'ব। আগৰ ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক আছে, দুইজনকে ফ'ল' কৰি ল'ব গাইছ। আৰু এতিয়া আমি অলপমান চিনেমেটিক লগ পাম আকৌ চিনেমেটিক লোৱাৰ পাছত, হয় নাই গাইছ? মস্তিকে ফটো চটো লৈ ল'লোঁ গাইছ। যোনে যোনে ফটো চাব মন আছে ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব গাইছ।
আৰু এতিয়া আমি যাম ঘৰলৈ গাইছ ঘৰত যাবলৈ এবাৰ মস্তিকে আলুদা একদম চেণ্ডেল দি এটা থৈ দিছে না চেণ্ডেল পিন্ধি ল'ব আলুদা মস্তিকে হিৰ' হণ্ডা গ্লেমাৰ চলাব তোমাৰ হেৰিটো কোৱা এক্সপিৰিয়েঞ্চটো কোৱা আহা কেনেকুৱা লাগিল ইমান একো খাচ নহয় বাৰু বাট হ'লেও যিমানটো ভাল লাগিছে হয় সিমানটো ভাল মই বেলেগত পোৱা নাই এনেই তুমি কি ডুবাইত যোৱাহে ভাল পোৱা নেকি ডুবাইত যোৱাৰো ইচ্ছা আছে বাট অকাত নাই औकात से बाहर है लेकिन হ'ব দে গাইছো ইয়াৰ ফাটা লেবেল শুনি শুনি মোৰ মাথা চাথা বেয়া হৈ গৈছে গাইছ ডুবাইত যায় সি কেলা ইয়াত অহাটো এতিয়া ইয়াত ৰখি থকাটো আমাৰ অকণমান ভয়ানক হ'ব তো ব'লক আমি যাওঁ গুলি আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট কৰিব কমেণ্ট এটাতো মস্তি বানতা হে ইয়াৰ গাইছ চাবি নিদিয়াকৈ কি গাড়ী ঠেলি আছে আকৌ গেয়াৰ লগাই এতিয়া মই কোৱা কাৰণে মোক গালি দিছে গাইছ ব'লা আমি যাব লাগে এতিয়া গাইছ মা কচম কৈছোঁ মজা লাগিল আহি আৰু এইটো এতিয়া আমাৰ সৰু ধামাকা আৰু ডাঙৰ ধামাকা আছে আপোনালোকে আমাৰ ধামাকা চাবলৈকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈ দিব উঠিব পৰা হৈছে নে তো গাইছ ব'লক এতিয়া আমি ওলাওঁ ইয়াৰ পৰা তো গাইছ আমি এতিয়া ইয়াৰ পৰা উঠি এতিয়া বালিবিলাক এইটো আহিলোঁ একো নাই আকৌ আহিম ন পানী হ'লে আহিম এবাৰ জিঅ' মাৰি থৈ গৈছে গাইছ সেই গাইছ আহি ঘৰ পালোহি যদি ব্লগটো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আজিলৈ মানে আকৌ লগ পাম বাই